Hello students, welcome to Learn Boost. আজিৰ এই স্পেচিয়েল ভিডিঅ'টোত তোমালোকৰ লগত ডিছকাছ কৰিম তোমালোকৰ ক্লাছ 12ৰ বিস্তাসৰ সকলো চেপ্টাৰ্ছৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰবোৰ ডিছকাছ কৰিম য'ৰ পৰা তোমালোকৰ ফাইনেল এক্সামত কমন পৰাৰ সম্ভাৱনা আছে। সো তোমালোকৰ বিস্তাসৰ টোটাল 5টা চেপ্টাৰ্ছ আছে। দ্য টাইগাৰ কিং, মেমৰিজ অফ চাইল্ডহুড, অন দ্য ফেচ অফ ইট, দ্য এনিমি এণ্ড মাঘ বিহু। তো এই 5টা চেপ্টাৰ্ছৰ পৰা তোমালোকৰ টোটাল 15 মাৰ্কছ থাকিব, 7 মাৰ্কছৰ কুৱেশ্যন থাকিব এটা আৰু 2 মাৰ্কছৰ কুৱেশ্যন থাকিব 4টা। তো আজিৰ এই ভিডিঅ'টোত বিস্তাসৰ সকলো চেপ্টাৰ্ছৰ পৰা 2 মাৰ্কছৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰবোৰ চাম যাতে তোমালোকৰ এক্সামত কমন পৰে। নেক্সট আমি 7 মাৰ্কছৰো ইম্পৰ্টেণ্ট দিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা আৰু যিসকলে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। আহক আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ। তো প্ৰথমে বিস্তাসৰ প্ৰথমটো চেপ্টাৰ দ্য টাইগাৰ কিংৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰবোৰ চাওঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো চোৱা, হু ইজ দ্য টাইগাৰ কিং, হোৱাই ডাজ হি গেট ডেট নেম? মানে হ'ল টাইগাৰ কিং কোন আৰু তেওঁ সেই নামটো কিয় পালে? ইয়াৰ আনসাৰটো চোৱা, দ্য মহাৰাজা অফ প্ৰতিবান্দাপুৰম জিলানী জাং বাহাদুৰ ইজ কল্ড দ্য টাইগাৰ কিং। দ্য টাইগাৰ কিং গট হিজ নেম বিকজ when he was born, the astrologer predicted that his death would come from a tiger, so he decided to kill 100 tigers for his safety. মানে হ'ল প্ৰতিবান্দাপুৰমৰ মহাৰাজ জিলানী জাং বাহাদুৰক টাইগাৰ কিং বুলি কোৱা হয়। আৰু টাইগাৰ কিংৰ জন্মৰ সময়ত জ্যোতিষীয়ে ভৱিষ্যতবাণী কৰিছিল যে তেওঁৰ মৃত্যু বাঘৰ পৰা হ'ব, সেয়ে তেওঁ নিৰাপত্তাৰ বাবে 100টা বাঘ হত্যা কৰাৰ সিদ্ধান্ত লৈছিল। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট এক্সপ্লেনেশ্যন ৱাজ গিভেন বাই দ্য চিফ এষ্ট্ৰলজাৰ টু দ্য কুৱেৰী অফ দ্য লিটিল টাইগাৰ কিং? এই কুৱেশ্যনবোৰ বহুতো ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেলৰ কাৰণে। চোৱা, এই কুৱেশ্যনটো HS 2014ত আহিছে, 16ত আহিছে, 17তো আহিছে। তো তোমালোকে এক্সামত ভালকৈ চাই যাবা। এই কুৱেশ্যনটোৰ অৰ্থ হ'ল চিফ এষ্ট্ৰলজাৰে সৰু বাঘ ৰজাৰ প্ৰশ্নৰ কি ব্যাখ্যা দিছিল? ইয়াৰ আনসাৰটো চোৱা, to the query of the little tiger king, the chief astrologer explained that the prince was born in the hour of the bull and the tiger are enemies, and hence the death of the little tiger king would be caused by a tiger. ইয়াৰ অৰ্থ হ'ল যে সৰু বাঘ ৰজাৰ প্ৰশ্নত চিফ এষ্ট্ৰলজাৰে ব্যাখ্যা কৰিছিল যে ৰাজকুমাৰ শালৰ ঘণ্টাত জন্ম হৈছিল, শাল আৰু বাঘ শত্ৰু আৰু সেয়েহে সৰু বাঘ ৰজাৰ মৃত্যু বাঘৰ দ্বাৰা হ'ব। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ডিড দ্য চিফ এষ্ট্ৰলজাৰ প্ৰেডিক্ট এবাউট দ্য টাইগাৰ কিং? মানে হ'ল টাইগাৰ কিংৰ বিষয়ে চিফ এষ্ট্ৰলজাৰে কি ভৱিষ্যতবাণী কৰিছিল? ইয়াৰ আনসাৰটো চোৱা, আফটাৰ দ্য টাইগাৰ কিং ৱাজ বৰ্ন, দ্য চিফ এষ্ট্ৰলজাৰ প্ৰেডিক্টেড ডেট দ্য প্ৰিন্স ৱাজ বৰ্ন ইন দ্য আৱাৰ অফ দ্য বাল এণ্ড দ্য টাইগাৰ আৰ এনিমিজ, এণ্ড হেন্স দ্য ডেথ অফ দ্য লিটিল টাইগাৰ কিং উড বি কজড বাই এ টাইগাৰ। তো ইয়াৰ অৰ্থ হ'ল যে বাঘ ৰজাৰ জন্মৰ পিছত চিফ এষ্ট্ৰলজাৰে ভৱিষ্যতবাণী কৰিছিল যে ৰাজকুমাৰ শালৰ ঘণ্টাত জন্ম হৈছিল, শাল আৰু বাঘ শত্ৰু আৰু সেয়েহে সৰু বাঘ ৰজাৰ মৃত্যু বাঘৰ দ্বাৰা হ'ব। নেক্সট কুৱেশ্যনটো হ'ল, হাউ ডিড দ্য টাইগাৰ কিং চেলিব্ৰেট হিজ ভিক্টৰী অভাৰ দ্য কিলিং অফ 100 টাইগাৰ? মানে হ'ল বাঘ ৰজাই 100টা বাঘ হত্যাৰ ওপৰত তেওঁৰ বিজয় কেনেকৈ উদযাপন কৰিছিল? দ্য মহাৰাজা thought that he had killed the 100 tiger. He was overcome with elation. He ordered the tiger to be brought to the capital in grand procession. The dead tiger was taken in a procession through the town. It was buried and a tomb was erected over it. ইয়াৰ অৰ্থ হ'ল মহাৰাজাই ভাবিছিল যে তেওঁ 100টা বাঘ হত্যা কৰিছে, তেওঁ আনন্দত আত্মহাৰা হৈ পৰিছে, তেওঁ বাঘটো এটা বিশাল শোভাযাত্ৰাৰে ৰাজধানীলৈ আনিবলৈ আদেশ দিছিল। মৃত বাঘটো চহৰৰ মাজেৰে এটা শোভাযাত্ৰাত লৈ যোৱা হৈছিল, ইয়াক পুতি থোৱা হৈছিল আৰু ইয়াৰ ওপৰত এটা সমাধি নিৰ্মাণ কৰা হৈছিল। এই যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড আনসাৰ আমি ডিছকাছ কৰিছোঁ, এই সকলোবোৰ কুৱেশ্যন দ্য টাইগাৰ কিংৰ হয়। এতিয়া আমি মেমৰিজ অফ চাইল্ডহুডৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰবোৰ চাম। মেমৰিজ অফ চাইল্ডহুডৰ প্ৰথম কুৱেশ্যনটো হ'ল, হোৱাট ৱাজ জিতকালাজ আইডিয়া ৰেগাৰ্ডিং শ্বৰ্ট সিংগল হেয়াৰ? মানে হ'ল চুটি কাটি সৰু কৰা চুলিৰ বিষয়ে জিতকালাৰ ধাৰণা কি আছিল? ইয়াৰ আনসাৰ হ'ল, জিতকালাজ আইডিয়া ৰেগাৰ্ডিং শ্বৰ্ট সিংগল হেয়াৰ ৱাজ ডেট only unskilled warriors who were captured had their hair singled by the enemy. Among their people, short hair was worn by the mourners and single hair by the cowards. So next question to all, why did Jitkala Shah feel uncomfortable in the dining room? Jitkala Shah dining roomot kiyo অস্বস্তি বোধ কৰিছিল? Jitkala Shah felt uncomfortable in the dining room because her blanket was taken away, making her feel immodestly dressed. She was also unfamiliar with the dining rules and felt nervous as a pale-faced woman was watching her. জিতকালা চাই ডাইনিং ৰুমত অস্বস্তি বোধ কৰিছিল কাৰণ তেওঁৰ ব্লেংকেটখন লৈ যোৱা হৈছিল, যাৰ ফলত তেওঁ নিজকে অশালীনভাৱে পোছাক পিন্ধা যেন অনুভৱ কৰিছিল। তেওঁ ডাইনিং ৰুমৰ নিয়ম কানুনৰ বিষয়ে অজ্ঞ আছিল আৰু এগৰাকী খেতা মুখৰ মহিলাই তেওঁক চাই থকা দেখি স্নায়ৱিকভাৱে দুৰ্বল অনুভৱ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল,
How did Bama come to know about untouchability, or when did Bama experience untouchability first? মানে হ'ল বামাই প্ৰথম কেতিয়া অস্পৃশ্যতা অনুভৱ কৰিছিল? Bama first come to know about the untouchability when she was an elderly man crying food with a string so that he would not touch it, and later her brother explained the reason to her. মানে হ'ল বামাই প্ৰথমে অস্পৃশ্যতাৰ বিষয়ে জানিব পাৰিছিল যেতিয়া তাই এজন বৃদ্ধ মানুহে খাদ্য স্পৰ্শ নকৰিবলৈ এডাল সূতাৰে কঢ়িয়াই নিয়া দেখিছিল, আৰু পিছলৈ তাইৰ বায়েকে তাইক ইয়াৰ কাৰণটো বুজাই দিছিল। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাট ডিড আনন্দ say about the community to the narrator? তো ইয়াৰ আনচাৰটো হ'ল, Anand told the narrator that their community belonged to a low caste and had no respect or dignity. He said that only education could help them gain respect from society. মানে হ'ল বৰ্ণনাকাৰীক আনন্দে কৈছিল যে তেওঁলোকৰ কাষ্টটো ল জাতৰ আৰু তেওঁলোকৰ কোনো সন্মান বা মৰ্যাদা নাই। তেওঁ কৈছিল যে কেৱল শিক্ষাইহে তেওঁলোকৰ সমাজৰ পৰা সন্মান লাভ কৰাত সহায় কৰিব পাৰিব। তো এতিয়া আমি নেক্সট চেপ্টাৰ অন দ্য ফেচ অফ ইট চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবোৰ চাওঁ। তো ইয়াৰ প্ৰথমটো কুৱেশ্যন হ'ল, হোৱাই এণ্ড হাউ ডিড ডেৰী এণ্টাৰ মিষ্টাৰ লেম্বছ গাৰ্ডেন? ডেৰীয়ে কিয় আৰু কেনেকৈ মিষ্টাৰ লেম্বৰ বাগিচাত প্ৰৱেশ কৰিছিল? মই এই যিবিলাক কুৱেশ্যন ডিছকাছ কৰি আছোঁ এইবোৰ কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ থাকে, তো তোমালোকে ভালকৈ চাই এক্সামত যাবা। তো ইয়াৰ আনচাৰ হ'ল, ডেৰী ট'ড মিষ্টাৰ লেম্বছ গাৰ্ডেন এণ্ড হাউচ ৱেৰ এম্পটি এণ্ড কুৱাইট। হি এণ্টাৰ্ড দ্য গাৰ্ডেন বাই ক্লিম্বিং অভাৰ দ্য ৱাল টু গেট ছাম পিচ এণ্ড টু বি এল'ন ফৰ এ হোৱাইল। মানে হ'ল ডেৰীয়ে ভাবিছিল যে মিষ্টাৰ লেম্বৰ বাগিচা আৰু ঘৰটো খালী আৰু শান্ত। তেওঁ কিছু শান্তি পাবলৈ আৰু অকলে থাকিবলৈ দেৱাল বগাই বাগিচাত সোমাইছিল। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাই আৰ নট দেয়াৰ এনি কাৰ্টেন্স এট দ্য উইণ্ড' অফ মিষ্টাৰ লেম্বছ হাউচ? মিষ্টাৰ লেম্বৰ ঘৰৰ উইণ্ড'বোৰত পৰ্দা কিয় নাছিল? তো ইয়াৰ আনচাৰ হ'ল, মিষ্টাৰ লেম্ব ডাজ নট লাইক কাৰ্টেন্স বিকজ হি ফিলছ দে শ্বাট থিংছ ইন এণ্ড আউট। হি কিপছ হিজ উইণ্ড' অ'পেন টু ফিল ফ্ৰী এণ্ড টু হেয়াৰ দ্য আউটছাইড ছাউণ্ড। মিষ্টাৰ লেম্বে পৰ্দা ভাল নাপায় কাৰণ তেওঁ ভাবে যে এইবোৰ বস্তু ভিতৰলৈ আৰু বাহিৰলৈ বন্ধ কৰি দিয়ে। তেওঁ নিজকে মুক্ত অনুভৱ কৰিবলৈ আৰু বাহিৰৰ শব্দ শুনিবলৈ নিজৰ উইণ্ড'বোৰ খোলা ৰাখে। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাই ডিড ডেৰী গ' বেক টু মিষ্টাৰ লেম্ব ইন দি এণ্ড? শেষত কিয় ডেৰী মিষ্টাৰ লেম্বৰ ওচৰলৈ গৈছিল? তো ইয়াৰ আনচাৰ হ'ল, ডেৰী ৱেণ্ট বেক টু মিষ্টাৰ লেম্ব বিকজ মিষ্টাৰ লেম্ব চেঞ্জ হিজ ৱে অফ থিংকিং এণ্ড গেভ হিম কনফিডেন্স এণ্ড হোপ ইন লাইফ। He made Derry feel accepted and taught him to face life positively, so Derry returned as he had promised. মানে হ'ল ডেৰী মিষ্টাৰ লেম্বৰ ওচৰলৈ ঘূৰি আহিছিল কাৰণ মিষ্টাৰ লেম্বে তেওঁৰ চিন্তাৰ ধৰণ সলনি কৰিছিল আৰু তেওঁক জীৱনত আত্মবিশ্বাস আৰু আশা দিছিল। তেওঁ ডেৰীক গ্ৰহণ কৰা যেন অনুভৱ কৰাইছিল আৰু জীৱনটো ইতিবাচকভাৱে সন্মুখীন হ'বলৈ শিকাইছিল। সেয়ে ডেৰীয়ে কথা দিয়া মতে ঘূৰি আহিছিল। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাই এণ্ড হাউ ডু পিপল কমেণ্ট পেইনফুলি এবাউট ডেৰীজ ফেচ? অৰ হাউ এণ্ড হোৱাই ডু পিপল কমেণ্ট ছ' পেইনফুলি এবাউট ডেৰীজ ফেচ? মানে হ'ল মানুহে ডেৰীৰ ফেচক লৈ ইমান পেইনফুল কমেণ্ট কিয় কৰে? তো আনচাৰটো হ'ল, পিপল কমেণ্ট পেইনফুলি এবাউট ডেৰীজ ফেচ বিকজ ওৱান ছাইড অফ ইট ৱাজ বেডলি বাৰ্ণ্ড বাই এচিড। হিজ স্কাৰ্ড এপিয়াৰেঞ্চ ফ্ৰাইটেন্স পিপল এণ্ড দে ৰিয়েক্ট উইথ ফেয়াৰ পিটি এণ্ড আনকাইণ্ড ৰিমাৰ্কছ হুইচ ডিপলি হাৰ্ট হিম। তো নেক্সট আহক মাঘ বিহু চেপ্টাৰৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন চাওঁ। ইয়াত প্ৰথমটো কুৱেশ্যন চোৱা, হোৱাট ইজ দমাহী হুইচ বিহু হেজ এ ষ্ট্ৰংগাৰ হ'ল্ড অন দ্য পিপল অফ লোৱাৰ আছাম? মানে হ'ল দমাহী কি আৰু নামনি অসমৰ মানুহৰ ওপৰত কোন বিহুৰ বেছি প্ৰভাৱ আছে? তো আনচাৰটো চোৱা, দ্য ৱৰ্ড দমাহী মিনছ দ্য জাংচন অফ টু মান্থছ। ভোগালী দ্য পোষ্ট হাৰ্ভেষ্ট উইণ্টাৰ ফেষ্টিভেল হেজ এ ষ্ট্ৰংগাৰ হ'ল্ড অন দ্য পিপল অফ লোৱাৰ আছাম। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাট ডাজ দ্য টাৰ্ম দমাহী মিন? হোৱাট ডু পিপল ইউজুৱেলি হেভ ফৰ লাঞ্চ অন ডেট ডে? মানে হ'ল দমাহী শব্দৰ অৰ্থ কি আৰু সেইদিনা মানুহে সাধাৰণতে দুপৰীয়াৰ আহাৰত কি খায়? The term Domahi means the junction of two months. On this day, people do not take the usual rice and curry for lunch. Instead, they eat food items like chira, pita, laru and curd. এই দিনটোত মানুহে সাধাৰণ চাউল আৰু তৰকাৰী দুপৰীয়া আহাৰত নাখায়, বৰঞ্চ তেওঁলোকে চিৰা, পিঠা, লাৰু আৰু দৈৰ দৰে খাদ্য সামগ্ৰী খায়। তো এইটো আছিল আজিৰ ভিডিঅ'। নেক্সট আমি বিস্তাসৰ 7 মাৰ্কছৰ ইম্পৰ্টেণ্ট দিম।